ভাৰতীয় জনতা পাৰ্টি দলৰ প্ৰতি আকৃষ্ট হৈ আজি শতাধিক কংগ্ৰেছী তথা আছু কৰ্মীয়ে বিজেপিত যোগদান কৰে। গোলাঘাট জিলাৰ বিজেপি সভাপতি চন্দ্ৰজ্যোতি ঠাকুৰৰ লগতে সাংসদ কামাখ্যা প্ৰসাদ দাসা উপস্থিত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। এতিয়া মানুহে যেতিয়া দলটোক ভাল পায়, কামবিলাক ভাল পাইছে, যোগদান কৰিছে আৰু মই সকলোকে আদৰণি জনাইছোঁ। মই আহি নাপালোহি, কিন্তু বহু বৃহৎ সংখ্যক আৰু বচা বচা লোকবিলাক আজি যোগদান কৰিছে। মই তেখেতসকলক পুনৰবাৰ আদৰণি জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, গণশক্তি আৰু BPFৰ প্ৰতি মানুহৰ ভাল ধাৰণা আছে। আমি জনসাধাৰণৰ ওচৰলৈ গৈছোঁ, জনসাধাৰণে এই কথাবিলাক বুজি পাইছে আৰু জনসাধাৰণে যেতিয়া বুজি পায় তেতিয়া যোগদানো হ'ব আৰু ভোটদানো কৰিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ অসমত আছে, এই চৰকাৰখনে মোটামুটি জনসাধাৰণৰ যিখিনি প্ৰয়োজনীয় বিষয় সেইখিনি সামৰি লৈছে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰখনেও, আমাৰ কেন্দ্ৰত যি চৰকাৰ আছে, চৰকাৰখনেও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত এটা বৃহৎ পদক্ষেপ গ্ৰহণ কৰাৰ কথা জনসাধাৰণে জানে। দেশখনক সুৰক্ষিত কৰাৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ব্যৱস্থা কৰিছে, সেই মানুহে সুৰক্ষিত অনুভৱ কৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ ৰাজ্যখনৰ সকলো শ্ৰেণীক সামৰি লৈছে। এই কথাবিলাক জনসাধাৰণে আজি তেখেতক বুজি পাইছে। সেইকাৰণে এক প্ৰকাৰে মই ক'ম, চুনামি বুলি নক'ম, কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ এটা আকৰ্ষণ অনুভৱ কৰিছে, যিটো নেকি আমি নিজেই অভিভূত হৈ গৈছোঁ। মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু এই অসমত আমি চৰকাৰ গঠন কৰাটো নিশ্চিত হৈছে প্ৰায়, কাৰণ বিৰোধীয়ে যিমানে যি নকওক, বিৰোধীয়ে জনসাধাৰণৰ লগত এটা বিচ্ছিন্ন অৱস্থাত আছে। বিৰোধীয়ে আজিৰ তাৰিখত কোনো কাৰণে তেওঁলোকে সবল যুক্তি দাঙি ধৰিব পৰা নাই। তেওঁলোকে মাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক গালি পাৰি থাকিলেই ভোট পাম, এই কথাটো ভাবিব নালাগে। 26ৰ নিৰ্বাচনত তেওঁলোকে মুখ্যমন্ত্ৰী হ'ব, কিবা হ'ব, এই কথাবিলাক আচলতে ভবাটো এটা আকাশত চাং ফটা কথা। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছ দল, আছু দৰে সংগঠনৰ পৰা ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। আমি সকলোৱে জানো যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী, যশস্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত উন্নয়নৰ প্ৰগতিৰ এক অনিৰ্বাণ যাত্ৰা অব্যাহত আছে আৰু স্বাভিমানী প্ৰতিজন অসমীয়াই ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰজোঁটৰ প্ৰতি নিজৰ সমৰ্থন, নিজৰ আস্থা বিশ্বাস প্ৰকাশ কৰিছে। আমি জন আশীৰ্বাদ যাত্ৰাটো প্ৰত্যক্ষ কৰিলোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ তথা আমাৰ এই চৰকাৰখনৰ প্ৰতি জনতাই আশীৰ্বাদেৰে আমাক উপচাই তুলিছে আৰু তাৰ পৰিপ্ৰেক্ষিততে আজিও কংগ্ৰেছ দলৰ পৰা বহু সংখ্যক ব্যক্তিয়ে আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। নতুন প্ৰজন্মৰ নেতৃত্ব লোৱা আছুৰ দৰে সংগঠনৰ পৰাও কিছু ভাল যুৱ প্ৰতিভাই আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। যে আহি থকা দিনবিলাকত দেৰগাঁও সমষ্টিত আমাৰ প্ৰাৰ্থীগৰাকীক, মিত্ৰজোঁটৰ প্ৰাৰ্থী ডক্টৰ মৃদুল কুমাৰ দত্ত ডাঙৰীয়াৰ হাত শক্তিশালী কৰি আহি থকা বিধানসভা নিৰ্বাচনত আমি মিত্ৰজোঁটৰ প্ৰাৰ্থীজনক গৰিষ্ঠ সংখ্যক ভোটেৰে ব্যৱধানত ইয়াৰ পৰা জয়ী কৰাই লৈ যাব পাৰিম। ইও আমি আজি এই যোগদান বা এইকেইটা দিনত আমাৰ যিসমূহ কাৰ্যসূচী বা আমি ৰাইজক লগ পাইছোঁ, আমি সেইখিনিৰ ক্ষেত্ৰত নিশ্চিত হৈছোঁ। আমি আজি বিশেষকৈ বিগত জিলা পৰিষদৰ নিৰ্বাচনত কাকডোঙা জিলা পৰিষদৰ পৰা কংগ্ৰেছ দলৰ পৰা প্ৰতিনিধিত্ব কৰা প্ৰাৰ্থীগৰাকী তেখেত উপেন বৰা ডাঙৰীয়া, তেখেত কংগ্ৰেছ দলৰ জিলাৰ সম্পাদকৰ দায়িত্বত আছিল। তেখেতেও আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। কংগ্ৰেছ দলৰ প্ৰাক্তন সম্পাদক, জিলাৰ সম্পাদক ৰমেন দত্ত ডাঙৰীয়াও ভাৰতীয় জনতা পাৰ্টিত আজি যোগদান কৰিছে। কংগ্ৰেছ দলৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা সাজিনা বেগম ডাঙৰীয়াও আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আস্থা প্ৰকাশ কৰি যোগদান কৰিছে। আছুৰ প্ৰাক্তন দেৰগাঁও আঞ্চলিকৰ সভাপতি তেখেত পলাশ বৰা ডাঙৰীয়াও আমি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আস্থা প্ৰকাশ কৰি তেখেতে যোগদান কৰিছে। তেখেতৰ নেতৃত্বত বহু যুৱ প্ৰজন্মইও আজি ভাৰতীয় জনতা পাৰ্টিৰ সৈতে একাত্ম হৈ দেৰগাঁও সমষ্টিৰ উত্তৰোত্তৰ উন্নয়নৰ বাবে কাম কৰিম বুলি আমাৰ সৈতে আগবাঢ়ি আহিছে। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম।
থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু